গুড মৰ্ণিং। ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা 5 বজাত আমি মৰ্ণিং ৱাকলৈ ওলাই গ'লোঁ। এয়া মোৰ আগত মোৰ হাজবেণ্ড, তাৰপিছত আহি এয়া প্ৰথমতে চিম্পল পানী লৈছোঁ এগিলাচ, তাৰপিছত মেডিটেশ্যন ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত অলপ টাইম কৰিলোঁ অনুলোম বিলোম। এইবোৰ মোৰ আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। আৰু 10-15 মিনিটমান কৰিলোঁ। সেয়া অনুলোম বিলোম কৰিলোঁ। তাৰপিছত কৰি উঠি অকণমান এক্সাৰচাইজো কৰিলোঁ। যিহেতু মোৰ অকণমান বিষৰ প্ৰব্লেম আছে, সেইকাৰণে এইবোৰ ডক্টৰে কৰিব দিছে, সেইকাৰণে মই অকণমান এক্সাৰচাইজো কৰি ল'লোঁ। সেইটো মই সদায় কৰোঁ ৰাতিপুৱাৰ ভাগত। আৰু কৰি উঠি মই আৰু এগিলাচ পানী খালোঁ। এইকেইদিন খুব গৰম পৰি আছে, সেইকাৰণে ৰাতি মই টকমা পানীত তিয়াই থৈছিলোঁ আৰু পুৱা তাত অকণমান নেমু দি পেলাই খাইছোঁ। এয়া টকমা পানী। তাৰপিছত এইখিনি খোৱাৰ আধা ঘণ্টামান পিছত মই অকণমান গজালি ওলোৱা মগু খালোঁ। আৰু তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ। এয়া পনীৰ চিম্পলকৈ বনাইছোঁ আৰু এয়া শুকান ৰুটি, আৰু খাই লৈ অকণমান আমি ফুৰি আহিলোঁ। আজিলৈ বাই।